নমস্কাৰ সকলোকে স্বাগত জনাইছোঁ। ইতিমধ্যে আমি মুখা খুলিছোঁ। মুখা খুলি তেওঁলোকৰ প্ৰকৃত স্বৰূপ আপোনালোকৰ সন্মুখত নগ্ন কৰিছোঁ যে আপোনালোকে সন্মুখত দেখি থকা প্ৰতিজন বিৰোধী নেতা অৰ্থাৎ বিজেপিৰ বিপৰীত মেৰুত থিয় হোৱা প্ৰতিজন বিৰোধী নেতাৰ আচল চৰিত্ৰ কি সেইটো কথা ইতিমধ্যে আমি ৰাজহুৱা কৰিছোঁ। এতিয়া তাক লৈ বিভিন্নজনে বিভিন্ন মন্তব্য দিছে, কিন্তু সেই কথাখিনি প্ৰমাণিত হ'বলৈ বেছি দিনৰ প্ৰয়োজন নহয়। যে আজিৰ পৰা কিছুদিন আগৰ কথা, গুৱাহাটীৰ মাছখোৱাত এখন বিশেষ নাগৰিক অভিৱৰ্তন হৈছিল, যিখনত যোগেন্দ্ৰ যাদৱে অংশগ্ৰহণ কৰিছিল। এতিয়া কথাটো হ'ল, সেই নাগৰিক সভাখন বা সেই নাগৰিক অভিৱৰ্তনখনত পাছত এটা ধাৰণা দিবলৈ বিচৰা হৈছিল যে 2026 চনৰ নিৰ্বাচনত বিৰোধীৰ ঐক্যমঞ্চ হ'ব, গোটেই বিৰোধী দলসমূহ একত্ৰিত হ'ব আৰু বিজেপিক উফুৱাই কংগ্ৰেছৰ চৰকাৰ হ'ব। আৰু এই ক্ষেত্ৰত গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ তেওঁলোকৰ মাজত মিত্ৰতা নিশ্চিত পাক্কা বুলি ক'বলৈ বিচৰা। সেই কথাখিনি কোৱাৰ কিছুদিন অতিক্ৰম কৰিবলৈ নাপালে ইতিমধ্যে খোৱা কামোৰা আৰম্ভ হৈ গ'ল, ইতিমধ্যে তেওঁলোকৰ মাজত বিভাজন আৰম্ভ হৈ গ'ল। গতিকে আমি পুনৰ এই কথাটো দোহাইছোঁ, পুনৰ আমি দৃঢ়তাৰে দোহাইছোঁ যে অসমৰ বিজেপি বিৰোধী প্ৰতিটো ৰাজনৈতিক শক্তি এতিয়া বিজেপিৰ লগতে আছে। ৰাইজক কেৱল দিগ্ভ্ৰান্ত কৰিছে। যে আমাৰ এটা একেবাৰে সৰু মৌলিক প্ৰশ্ন, বাকীখিনি মানুহক বাদ দিলোঁ, দুজন ব্যক্তিৰ কথা কৈছোঁ। এজন হ'ল হীৰেণ গোহাঁই, আন্দোলনৰ সাংসদ অজিত ভূঞা। এই দুয়োজন ব্যক্তিৰ বয়স 70 অতিক্ৰম কৰিছে। দুয়োজন আমাৰ বাবে জ্যেষ্ঠ ব্যক্তি। এতিয়া এই দুয়োজন জ্যেষ্ঠ ব্যক্তিৰ ৰাজনৈতিকভাৱে কিমান পৰিপক্কতা আছে বা তেওঁলোকে কিমান জানে সেইটো পিছৰ কথা, কিন্তু তেওঁলোক বয়োজ্যেষ্ঠ নাগৰিক হিচাপে তেওঁলোকে এটা সন্মান পোৱাৰ যোগ্য। যে তেওঁলোকক সন্মুখত ৰাখি এই কথাটো কোৱা হ'ল যে বিৰোধীৰ মিত্ৰতা হৈ গ'ল। সেই দুয়োগৰাকী ব্যক্তিক অসন্মান কৰি এই যে বক্তব্যবিলাক দি আছে, তাৰ দ্বাৰা কি বুজাইছে? এই দুজন ব্যক্তিক আচলতে তেওঁলোকে ব্যৱহাৰ কৰি আছে। যেতিয়াই তেওঁলোকৰ মন যায়, যেতিয়াই ৰাইজক আভুৱা ভাবিব লাগে, ৰাইজক যেতিয়া ব্যতিব্যস্ত কৰিব লাগে, তেতিয়া হীৰেণ গোহাঁই আৰু অজিত ভূঞাক সন্মুখলৈ আনি তেওঁলোকে এখন নাটক পাতে আৰু সেই নাটকখন পতাৰ দুদিনৰ পাছতে তেওঁলোকৰ আচল চৰিত্ৰটো পোহৰাই। গতিকে এই ৰাজনৈতিক নেতাসমূহৰ দায়বদ্ধতাটো কি? দায়বদ্ধতাৰ প্ৰশ্নটো এইকাৰণে নিছোঁ, সেই নাগৰিক অভিৱৰ্তনখনৰ অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে অংশগ্ৰহণ কৰিছিল, বিভিন্নজন ব্যক্তি গৈছিলে। এতিয়া সেই মানুহখিনিৰ সন্মুখত কোৱা হ'ল যে বিৰোধীৰ মিত্ৰতা হ'ব, কিন্তু তাৰ পাছতে তেওঁলোকে পাভলতি মাৰিলে, কান্ধুলি মাছটোৰ দৰে সিফাল সিফাল কৰি ঘূৰি ফুৰিছে। এতিয়া কথা হ'ল, সেই ৰাইজৰ সন্মুখত তেওঁলোকৰ দায়বদ্ধতা নাই নেকি? তেওঁলোকে যে ৰাজহুৱাকৈ তাত ক'লে যে মিত্ৰতা হ'ব, তাৰপিছত তেওঁলোকে যে সেই মিত্ৰতা আকৌ ছেকেণ্ডতে ভাঙি দিলে, সেই ক্ষেত্ৰত ৰাইজৰ প্ৰতি দায়বদ্ধ নহয় নেকি? যদি সেই মুষ্টিমেয় ৰাইজৰ সন্মুখতে তেওঁলোক যদি দায়বদ্ধ নহয়, তেতিয়া সমগ্ৰ অসমৰ ৰাইজৰ সন্মুখত তেওঁলোক কিমান দায়বদ্ধ? যে সেইদিনাখন যিখিনি মানুহ উপস্থিত আছিল সেইখিনি মুষ্টিমেয়, অসমৰ গোটেই মানুহ তাত নাছিলে। এটা কথা হ'ল, সেইখিনি মানুহৰ সন্মুখতে তেওঁলোক যদি দায়বদ্ধ নহয়, তেতিয়া তেওঁলোকে অসমৰ ৰাইজৰ ওচৰত কি ধৰণে দায়বদ্ধ হ'ব বুলি আপোনালোকে ভাবি আছে? আৰু চৰিত্ৰটো কেৱল এজন মানুহৰ নহয়, গোটেইকেইজন মানুহৰে চৰিত্ৰটো ধুৰন্ধৰ। কাৰণ কিয়? যে দেৱব্ৰত শইকীয়াই কৈ দিলে যে শিৱসাগৰ সমষ্টি গোটেইকেইটা সমষ্টিত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব, তাৰ বাবে তেওঁলোক সাজু। অৰ্থাৎ অখিল গগৈ যিটো শিৱসাগৰ সমষ্টি, সেইটোতো কংগ্ৰেছে প্ৰাৰ্থী দিব, অৰ্থাৎ কোনো কাৰণত মিত্ৰতা নহয়। এতিয়া কোনো কাৰণত মিত্ৰতা নহয় বুলি দেৱব্ৰত শইকীয়াই সদম্বে ঘোষণা কৰাৰ পাছত গৌৰৱ গগৈৰ স্থিতিটো হ'ব লাগিছিল যে সেই ক্ষেত্ৰত গোটেইখিনি বিৰোধী দলৰ লগত আলোচনা কৰিহে এই সিদ্ধান্তটো ল'ব লাগিব বুলি ক'ব লাগিছিল। এই ক্ষেত্ৰত আলোচনা হ'ব লাগে বুলি তেওঁ ক'ব লাগিছিল। বিৰোধী দলসমূহক আস্থাত লৈহে প্ৰাৰ্থী দিব, সেই কথাটো গৌৰৱ গগৈয়ে ক'ব লাগিছিল, কিন্তু নক'লে। দেৱব্ৰত শইকীয়া ডাঙৰীয়া স্পষ্টভাৱে ক'লে যে শিৱসাগৰত কংগ্ৰেছ দলটোক শক্তিশালী হ'ব লাগিব, আৰু সেয়া আমাৰ মন্ত্ৰী। আমি দেখিছোঁ যে গৌৰৱ গগৈ বা কংগ্ৰেছে এলায়েন্সটোৰ পক্ষত অৱস্থান লোৱা নাই। তেওঁলোকে কেতিয়াবা হেহু নেহু কৰে, কেতিয়াবা তেওঁলোকে দুদুল্যমান অৱস্থাত থাকে, আৰু কেতিয়াবা তেওঁলোকৰ বক্তব্যৰ পৰা আমি বুজিব পাৰোঁ যে তেওঁলোক কোনোপধ্যে এলায়েন্সৰ পক্ষত নাই। তেওঁ যিটো বক্তব্য দিলে সেইটো সেই উভতগুৰে নচা বক্তব্য, যে সেই বক্তব্যটোৰ জৰিয়তে সেইজন হীৰেণ গোহাঁই, সেইজন অজিত ভূঞাক পাকে পকাৰে অপমান কৰে, সেই সন্মুখত বহি থকা অভিৱৰ্তনখনত বহি থকা মানুহখিনিক অপমান কৰে। যে তেওঁ সেইটো কথা স্পষ্টভাৱে ক'লে যে মিত্ৰতা নহয়, কংগ্ৰেছে সেই শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰিব গোটেইকেইটা সমষ্টি, অৰ্থাৎ গৌৰৱ গগৈ মিত্ৰতা নাকচ কৰি। এই যে যিটো চৰিত্ৰ, এই মানুহজনৰ, এই প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ যিটো চৰিত্ৰ, এই দাম্ভিক যিটো চৰিত্ৰ, এই চৰিত্ৰটোৰ বাবেই অসমত কোনো কাৰণত
সম্ভাৱনা থাকিলেও কংগ্ৰেছ শাসনত আহিব নোৱাৰে। যে আমি বেছি দূৰ নাযাওঁ, আমি শেহতীয়া এটা ঘটনা মনত পেলাই দিছোঁ যে বিহালী সমষ্টিত শেহতীয়া উপ নিৰ্বাচনত বিহালী সমষ্টিত দম্ভ মাৰি জয়ন্ত বৰাক টিকেট দিছিল গৌৰৱ গগৈয়ে, দিল্লীলৈ গৈ টিকেট কাঢ়ি আনিছিল। তাৰ ফলত কি হ'ল, জয়ন্ত বৰা হাৰি থাকিল। সেই সমষ্টিটোত সেই সময়ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা কৰা কথা আছিল, কিন্তু তেওঁ বিৰোধী মিত্ৰতাৰ স্বাৰ্থত তেওঁ সেই টিকট উঠাই লৈছিল, নিৰ্বাচন খেলাৰ পৰা আঁতৰি আহিছিল। কিন্তু সেইজন গৌৰৱ গগৈ দাম্ভিকতা দেখুৱাই সকলোকে নস্বাত কৰি কাৰো লগত আলোচনা নকৰাকৈ তেওঁ দিল্লীৰ পৰা টিকেটটো জয়ন্ত বৰা হৈ লৈ আহিলে। তাৰ ফলত কি হ'ল, খুব বেয়াকৈ মুখ ঠিকাছে খালে। এজন অচিনাকি প্ৰাৰ্থী হোৱাৰ পাছতো বিজেপি বিধায়কজন জয়লাভ কৰিলে, বিজেপি প্ৰাৰ্থীজন জয়লাভ কৰিলে। সেই একেটা চৰিত্ৰ এতিয়া অক্ষুণ্ণ ৰাখিছে, যে তেওঁ কোনো কথাই নুশুনে। তেওঁ পুনৰ দাম্ভিকতাৰে ক'লে যে নহয়, শিৱসাগৰৰ গোটেইকেইটা সমষ্টিত তেওঁলোকে নিৰ্বাচন খেলিব, অৰ্থাৎ বিৰোধী মিত্ৰতা নহয়। তাৰপিছত আপুনি কওক যে অসমৰ এই যিখিনি মানুহে এতিয়া কংগ্ৰেছৰ হৈ ওকালতি কৰি আছে বা এই বিৰোধী দলসমূহৰ হৈ ওকালতি কৰি আছে, যেনে অখিল গগৈ, লুৰিণজ্যোতি গগৈ, এইখিনি মানুহে যে ওকালতি কৰি আছে, এই মানুহখিনিয়ে কিয় ৰাইজক মিছা আশ্বাস দি আছে যে প্ৰতিজনেই বিজেপিৰ এজেণ্ট, প্ৰতিজনেই বিজেপিৰ হৈ কাম কৰি আছে, প্ৰতিজনেই হিমন্ত বিশ্ব শৰ্মাৰ হৈ কাম কৰি আছে। কাৰণ তেওঁলোকৰ আসনখন সুৰক্ষিত হ'বলৈ তেওঁলোকে এখন আসন ধৰি ৰাখিছে। দেৱব্ৰত শইকীয়া এজন বিধায়ক, অখিল গগৈ এজন বিধায়ক, লুৰিণজ্যোতি গগৈ বিধায়ক হ'বলৈ বিচাৰি আছে, ভূপেন বৰাই বিধায়ক হ'বলৈ বিচাৰি আছে, প্ৰদ্যুৎ বৰদলৈ এজন সাংসদ, ৰকিবুল হুছেইন এজন সাংসদ। গতিকে তেওঁলোকক এখন আসন লাগে, আসনখন খুব প্ৰয়োজন, কাৰণ নামটো পিছফালেতো লিখিব লাগিব। গতিকে তেওঁলোকে সেই আসনখন কোনো কাৰণত এৰি নিদিয়ে। তাৰ বাবে ৰাইজ লাগিলে জহন্নামে যাওক, তেওঁলোকৰ কোনো আহে নাযায়। কাৰণ তেওঁলোকৰ আসনখন সুৰক্ষিত হ'ব লাগিব, তেওঁলোকৰ ৰাজনৈতিক কেৰিয়াৰটো সুৰক্ষিত হ'ব লাগিব। তাৰ বাবে তেওঁলোকে ৰাইজৰ স্বাৰ্থ, দলৰ স্বাৰ্থ আৰু কিবা স্বাৰ্থ, তাক যদি জুইত জাহ দিবও লাগে তেতিয়াহ'লেও দিব। গতিকে সেই কথাটো দাম্ভিকতাৰ, সেই কথাটো স্পষ্ট। তাৰপিছত কিয় অসমৰ ৰাইজক আবুহা ভাৰি আছে আপোনাৰ, যে তেওঁলোকে কথাবিলাক স্পষ্টকৈ কৈছে। আমি যিখিনি কথা কৈছোঁ সেইখিনি প্ৰমাণ হ'বলৈ বেছি দিনৰ প্ৰয়োজন নহয়। অৰ্থাৎ আমি এইটো কথা ক'ব বিচাৰিছোঁ, এই মানুহখিনিয়ে যে বাৰম্বাৰ মানুহখিনিক যে দিগ্ভ্ৰান্ত কৰি ৰাখিছে, মানুহখিনিক যে আশ্বস্ত কৰিবলৈ বিচাৰিছে যে বিকল্প হৈ গৈছে, বিকল্প এতিয়া শাসনলৈ আহিব, বিজেপি 2026 আঁতৰি যাব, কংগ্ৰেছৰ চৰকাৰ আহিব, তাত মিত্ৰজোঁট থাকিব, এইবিলাক গছত গৰু উঠা, এইবিলাক পৰ্বতত কাছৰ কণী বিচৰা নিচিনা কথা। গতিকে ৰাইজে সেই কথাটো ভাবক যে বিকল্প হ'লে একচেটিয়া বিকল্প হ'ব, বিৰোধিতা মানে বিৰোধিতা। যে শিৱসাগৰৰ সমষ্টিত হিমন্ত বিশ্ব শৰ্মা গ'লে অখিল গগৈয়ে তেওঁৰ পিছফালে দৌৰি ততেই নাপায়, তেওঁ ভুৰি প্ৰশংসা কৰে। সেই অখিল গগৈজন গুৱাহাটীলৈ অহাৰ পিছত, ধুবুৰীলৈ যোৱাৰ পিছত আকৌ সেইজন হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক হয়, বিধানসভাত আক্ৰমণাত্মক হয়। গতিকে এই দ্বৈত যিটো চৰিত্ৰ, দুমুখীয়া যিটো চৰিত্ৰ, এই কথাবিলাক ৰাইজে বুজি পাওক। লুৰিণজ্যোতি গগৈৰ ক্ষেত্ৰতো একেটাই কথা আমি পুনৰ অভিযোগ উত্থাপন কৰিছোঁ যে তেওঁ কাৰ হৈ কাম কৰি আছে। গতিকে সেই চৰিত্ৰটো ৰাইজে বুজি পোৱাৰ প্ৰয়োজন আছে। এতিয়া দায়বদ্ধতা কথাটো যিহেতু আহিছে, দ্বিতীয় এটা আমি কথালৈ আহোঁ। আমি আপোনালোকৰ স্ক্ৰীণত এটা বিশেষ বাতৰি দেখাইছোঁ। এই বাতৰিটো অসমৰ ৰাইজৰ বাবে কি প্ৰয়োজন সেইটো আমি ৰাইজকে প্ৰশ্ন কৰিছোঁ যে আপোনালোকে কওক, এই বাতৰিটোৰ লগত আপোনালোকৰ কি সম্পৰ্ক আছে। যে অসমৰ প্ৰতিখন ইংৰাজী, প্ৰতিখন অসমীয়া কাকতত এইটো এটা ডাঙৰ বাতৰি হিচাপে, স্তম্ভ লেখা হিচাপে প্ৰকাশ পাইছে, বাতৰি হিচাপে প্ৰকাশ পাইছে। এতিয়া বাতৰিটোৰ গুহাৰ্থটো, সাৰাংশটো কি, যে এবছৰ পূৰ্বে মুকেশ আম্বানীৰ পুত্ৰ আৰু মাৰ্চেণ্টে বিবাহত আবদ্ধ হৈছে। মাৰ্চেণ্ট মানে সেই কন্যাগৰাকীৰ নাম মাৰ্চেণ্ট। এতিয়া কথাটো হ'ল, এবছৰ আগতে তেওঁলোকে বিয়া পাতিছে, সেইখনক লৈ খুব ঢোল কোবালে, সামাজিক মাধ্যম, বাতৰি সকলো ব্যস্ত। এবছৰ পাছত এতিয়া সংবাদ মাধ্যমত সেইটো আকৌ এখন অসমৰ ছপা মাধ্যমত বাতৰি আকাৰে প্ৰকাশ পাইছে যে এখন চৰ্চিত বিয়া, এইখনৰ এবছৰ হৈ গ'ল। এতিয়া আমাৰ কথাটো হ'ল, এই খবৰটো আমাৰ কি প্ৰয়োজন, আমাৰ প্ৰয়োজন কি আছে এইটো বুজাই দিয়ক। যে অসমত খৰাং পৰিস্থিতি, অসমত মানুহৰ হাতত মাটিৰ পট্টা নাই, অসমত উচ্ছেদ হৈ আছে, সেই খবৰবিলাকক বাদ দি এই খবৰটোৰ অসমৰ লগত কি সম্পৰ্ক আছে। কোনোবা এজন ধনী ব্যক্তিৰ পুতেকে বিয়া পাতিছে, সেইটোক লৈ আমাক কি জানিবলগীয়া আছে, তাৰ কি গুৰুত্ব আছে। এই কথাটোৰ লগত আমি এইটোও সংযোগ কৰিছোঁ যে কোনো নভবা নিচিন্তাকে এগৰাকী মহিলা, ফুকন নামৰ এগৰাকী মহিলা, নামটো কৈ নিদিওঁ, তেওঁক বিভিন্ন ধৰণে আতিশয্য চলালে। অসমৰ সংবাদ মাধ্যমে বিভিন্ন ধৰণৰ বাতৰি পৰিৱেশন কৰিলে। তেওঁ নীলাচবীলৈ গৈছে, তেওঁ আমুকলৈ গৈছে, তেওঁ তামুকলৈ গৈছে, বিভিন্ন ধৰণৰ খবৰ। কিন্তু যেতিয়া খবৰটো ৰাজহুৱা হ'ল,
তেতিয়া তেওঁ যেতিয়া অভিযোগ দিলে তাৰ গোটেই গুৰি ৰহস্যটো ওলাল যে সেইগৰাকী মহিলাক মানসিক অত্যাচাৰ চলাবলৈ এজন যুৱকে চেষ্টা কৰিছে। এতিয়া সেই যুৱকজনে যে চেষ্টা কৰিছিল সেই চেষ্টাটোত সহযোগী কোন হ'ল? অসমৰ সংবাদ মাধ্যম, অসমৰ বিখ্যাত সাংবাদিকসকল। তেওঁলোকে সেই ফুকন নামৰ মহিলাগৰাকীক বাৰে বাৰে অপমান কৰিলে, বিভিন্ন ধৰণৰ বাতৰি পৰিৱেশন কৰে। এতিয়া আমি প্ৰশ্ন কৰিছোঁ যে সেই সংবাদ মাধ্যমবিলাক দায়বদ্ধ কিয় নহয়? ৰাইজে এইটো প্ৰশ্ন কৰক যে তেওঁলোক যদি দায়বদ্ধ নহয় তেওঁলোককো চোঁচৰাই আনিব লাগে। চোঁচৰাই অনা কথা যে তেওঁলোকে মন গ'লে যি মন যায় তাকে ক'ব, সেই ধৰণৰ আদৰ্শ বা সেই ধৰণৰ প্ৰিন্সিপল লৈ সংবাদ মাধ্যম সৃষ্টি হোৱা নাছিল। সংবাদ মাধ্যম সৃষ্টি হৈছিল যে নিৰপেক্ষভাৱে কথাবিলাক ক'ব লাগে। এতিয়া কথা হ'ল এটা ভুৱা খবৰক, এটা ভুৱা কিছুমান ছবিক লৈ যি ধৰণে বাতৰি পৰিৱেশন কৰিলে, এতিয়া সংবাদ মাধ্যম দায়বদ্ধ হ'বনে? তেওঁলোকক প্ৰশ্ন কোনে কৰিব? মেকুৰী ডিঙিত টিলিঙা এতিয়া কোনে আনিব? ৰাইজে ভাবি চাওক। তেনেদৰে এই খবৰটোতো আহে যে মুকেশ আম্বানীৰ পুত্ৰৰ বিয়াৰ লগত আমাৰ কি সম্পৰ্ক আছে? এতিয়া কথাটো হ'ল সম্পৰ্কটো কোনখিনিত আছে যে আগতে বিষয়বিলাক লোকঢাক আছে। যে পুতলা নাচত আপুনি সদায় দেখে যে পুতলাকেইটা নাচি আছে, কিন্তু যিজন মানুহে পুতলাকেইটা নচুৱাই আছে সেই মানুহকেইটা সন্মুখলৈ নাহে বা সেই মানুহকেইজন সন্মুখলৈ নাহে, তেওঁলোকে সদায় পৰ্দা আঁৰত থাকে। এতিয়া কথাটো হ'ল ভাৰতবৰ্ষতো তেনেকুৱা যে উদাৰীকৰণ বিশ্বায়নৰ নামত পুঁজিপতিসকলে চৰকাৰবিলাকক নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে। সেই কথাটো আমি আগতেও কৈছোঁ, কিন্তু ৰাইজে বুজি পোৱা নাছিল। এতিয়া হৈছে যে সেই নিয়ন্ত্ৰণটো সন্মুখলৈ আহিলে, এতিয়া তেওঁলোক লোকঢাক কৰিলে যে এই চৰকাৰসমূহ, এই কেন্দ্ৰ চৰকাৰ, অসমৰ চৰকাৰ, এই চৰকাৰসমূহ নিয়ন্ত্ৰণ কৰি থকা যিখিনি মানুহ আছে, যিখিনি ব্যৱসায়ী আছে, সেইখিনি আগতে পৰ্দাৰ আঁৰত নিয়ন্ত্ৰণ কৰিছে, এতিয়া সন্মুখলৈ আহি নিয়ন্ত্ৰণ কৰে। সেইকাৰণে তেওঁলোকৰ খবৰবিলাক এতিয়া ৰাজহুৱাকৈ প্ৰকাশ পায়। এইটো কথা প্ৰমাণ হৈ গৈছে যে সংবাদ মাধ্যম হওক, চৰকাৰ হওক, কোনে নিয়ন্ত্ৰণ কৰি আছে। নিয়ন্ত্ৰণ কৰি আছে কাৰণে প্ৰতিখন বাতৰি কাকতত সেই খবৰটো ওলাইছে যে এবছৰ পূৰ্বে অনন্ত আম্বানী আৰু মাৰ্চেণ্টৰ বিয়া হৈছে। কাৰণ নিয়ন্ত্ৰণ চাবিকাঠিটো তেওঁলোকৰ হাতত আছে। এতিয়া সেই চাবিকাঠিটো যে তেওঁলোকৰ হাতত আছে সেইটো এতিয়া সন্মুখলৈ আহিছে। তেওঁলোকে মুখামুখিকৈ সন্মুখাসন্মুখে দেখাই দিছে যে এই যিসমূহ এলিমেণ্ট বা এই যিসমূহ স্তম্ভ, চৰকাৰ হওক, প্ৰশাসন হওক বা এই যি সংবাদ মাধ্যম আছে, তেওঁলোকৰ নিয়ন্ত্ৰণ আচলতে কোনে কৰি আছে, সেই কথাটো পোহৰলৈ আহিছে। আৰু সেইবাবে এই খবৰবিলাক জিলিকি উঠিছে। অৰ্থাৎ এতিয়া আৰু কথাবিলাক লোকঢাক হৈ থকা। গতিকে এই গোটেই দুইটা বিষয়বস্তু ৰাইজে অকণমান চিন্তা কৰি চাওক যে এই ৰাজনৈতিক দলসমূহৰ চৰিত্ৰ আচলতে কি, আৰু দ্বিতীয় হ'ল যে সংবাদ মাধ্যম মানে আচলতে কি বস্তু। ধন্যবাদ।